নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো বিপ্ৰ দামোদৰৰ কাহিনী। বিপ্ৰ দামোদৰ শ্ৰীকৃষ্ণৰ এজন ভাল ব্ৰাহ্মণ বন্ধু আছিল। দামোদৰ বিপ্ৰই কৃষ্ণ বলোৰামৰ লগত একেলগে গুৰু সন্দীপনীৰ ওচৰত বিদ্যা শিক্ষা লাভ কৰিছিল। গুৰুগৃহৰ পৰা গৈয়ে তেওঁ বিবাহ পাশত আবদ্ধ হ'বলগীয়া হৈছিল। এসময়ত সেই বিপ্ৰজন ইন্দ্ৰিয়ৰ সুখ আৰু বিষয়ৰ প্ৰতি বিৰক্ত হৈ পৰিছিল। তেওঁ জিতেন্দ্ৰিয় হৈ কাম ক্ৰোধ ত্যাগ কৰি সদায় ব্ৰহ্ম চিন্তাত মন নিয়োগ কৰিছিল। সময়ত সেই ব্ৰাহ্মণজন বৰ দৰিদ্ৰ হৈ গৃহাশ্ৰম ধৰ্ম পালন কৰিছিল। দুখীয়া হ'লেও তেওঁ কাকো একো খোজা নাছিল। নিজ কৰ্মৰ দ্বাৰা যি পাইছিল তাকে লৈ জীয়াই আছিল। ঘৰৰ পৰিয়ালটোৱে খোৱাৰ বাবে কোনোমতে দুবেলা দুমুঠি আহাৰ গোটাইছিল। কেতিয়াবা আকৌ লঘোণেও থাকিব লগা হৈছিল। সেই দেখি এদিনাখন তেওঁৰ পত্নীয়ে তেওঁক ক'লে, "তুমি এবাৰ তোমাৰ বন্ধু কৃষ্ণৰ ওচৰলৈ নোযোৱা কিয়? শুনিছোঁ কৃষ্ণ হেনো বৰ দয়ালু। হে স্বামী, কিয় তুমি ইমান দুখ কষ্ট সহ্য কৰি থাকিব লাগে? তোমাৰ পৰম সুহৃদ লক্ষ্মীপতি মুকুন্দ আছেই। গুৰুৰ গৃহত থাকি পঢ়োঁতেই তেওঁ বহু উপকাৰ কৰিছিল। সেয়েহে মহামিত্ৰ কৃষ্ণ থকা স্বত্বেও তোমাৰ ইমানবোৰ দৰিদ্ৰ দুখ কিয় হ'ব লাগে? বিশেষকৈ সেই কৃষ্ণ ব্ৰাহ্মণৰ বৰ উপকাৰী বুলি জগতে জানেই। গতিকে অনাথ লোকে সেই কৃষ্ণৰ চৰণতেই শৰণ লোৱা উচিত। কাৰণ এই সমগ্ৰ ঐশ্বৰ্যশালী ভগৱন্ত কৃষ্ণ ভকতৰ প্ৰিয়পতি। মহাজ্ঞানী কৃষ্ণ সজ্জনৰ পৰম আশ্ৰয়। গতিকে হে স্বামী, তুমি গৈ তেওঁক লগ ধৰাগৈ। মোৰ বিশ্বাস যে তেওঁ আমাৰ দুখৰ কথা জানিলে নিশ্চয় সহায় নকৰাকৈ নাথাকে, কাৰণ তাতে তোমাৰ তেওঁ হৈছে সহপাঠী বন্ধু।" পত্নীৰ এই কথা শুনাৰ লগে লগে দামোদৰে ক'লে, "তুমি সঁচ কথাকে কৈছা। তেওঁক চাবলৈ মোৰো বৰ ইচ্ছা হৈ আছে। গুৰুগৃহৰ পৰা অহাৰ পিছত তেওঁক দেখাই নাই। সকলোৱে তেওঁক ঈশ্বৰ বুলি ভাবে। ময়ো তেওঁক সদায় স্মৰণ কৰোঁ। তেওঁ যদুকুলৰ শ্ৰেষ্ঠ, তেওঁৱেই নাৰায়ণ। তেওঁ নিশ্চয় আমাক সহায় কৰিব। বাৰু এটা কাম কৰা, পাৰা যদি অলপমান খুদকণ গোটাই সান্দহ নাইবা পিঠাগুৰি কৰি দিয়াচোন। বন্ধুৰ ঘৰলৈ সুদা হাতে যাবলৈ ভাল নালাগে।" এইদৰে দামোদৰে পত্নীক ক'লে। এইদৰে দামোদৰৰ কথা শুনি ব্ৰাহ্মণীগৰাকীয়ে বৰ ৰংগমনেৰে তৎক্ষণাৎ ওলাই গৈ ওচৰৰ মানুহৰ ঘৰৰ পৰা চাউল অলপ আনি গুড়া সান্দহ অলপ খুন্দি এখন কাপোৰত বান্ধি দিলে। এইদৰেই কৃষ্ণক চিন্তা কৰি কৰি গৈ গৈ বিপ্ৰ দামোদৰে প্ৰসিদ্ধ দ্বাৰকা নগৰত উপস্থিত হৈছিল। কৃষ্ণক দেখাৰ পোৱাৰ আনন্দত তেওঁৰ পদযাত্ৰাৰ কষ্টবোৰ অনুভৱেই হোৱা নাছিল। সেই নগৰখন ৩টা গড়েৰে আবৃত। সেই ঠাইত অনবৰতে অসংখ্য সৈন্যই পহৰা দি থাকে। কৃষ্ণৰ ইচ্ছা আৰু আজ্ঞামতে কোনোজন দুৱৰীয়ে সেই বিপ্ৰজনক প্ৰৱেশত বাধা দিয়া নাছিল। সেয়েহে মুখেৰে কোনো মাত বোল নিদিয়াকৈ ৩খন দুৱাৰ পাৰ হৈ গৈ দামোদৰ বিপ্ৰই দ্বাৰকাৰ ভিতৰলৈ সোমাই গৈ বৃষ্ণি আৰু যদুবংশৰ লোকসকলৰ আৱাসগৃহবোৰ দেখা পালে। প্ৰতিখন ঘৰতেই বিষ্ণুৰ ধৰ্ম অৰ্থাৎ পূজা সেৱা নাম গুণ কীৰ্তন মহাপয়োভৰেৰে চলি আছিল। কৃষ্ণৰ ১৬,১০৮ গৰাকী ভাৰ্যাৰ স্বৰ্ণময় আৱাস গৃহবোৰ দেখাত চমৎকাৰ হৈ জিলিকি আছিল। সেই গৃহসমূহৰ ভিতৰত এটা প্ৰধান তথা শ্ৰেষ্ঠ গৃহ লক্ষ্য কৰি বিপ্ৰ দামোদৰ ভিতৰলৈ সোমাই গ'ল। তেওঁৰ মনত এনে ভাৱ হ'ল যেন তেওঁ
ব্ৰহ্মানন্দময় বৈকুণ্ঠৰ ভিতৰত সোমাই গ'ল। তেওঁৰ মনত এনে ভাৱ হ'ল যেন তেওঁ ব্ৰহ্মানন্দময় বৈকুণ্ঠৰ ভিতৰত সোমাইছে। সেই ভৱনটিত ৰুক্মিণীৰ সৈতে সোণৰ পালেঙত বৰ ৰংগমনেৰে নাৰায়ণ কৃষ্ণ সেই সময়ত জিৰণি লৈছিল। দূৰৰ পৰা প্ৰভু ভগৱন্তই চাই দেখা পালে যে বহু কালৰ পূৰ্বৰে চিনাকি ব্ৰাহ্মণ এজন চুচুক চামাককৈ লাহে লাহে ভিতৰলৈ সোমাই আহিছে। লগে লগে তেওঁৰ মনত আনন্দত উঠলি উঠিল। সেয়ে দেখি কৃষ্ণই তৎক্ষণাৎ বিচনাখনৰ পৰা উঠি বৰ বেগেৰে আগবাঢ়ি গৈ সখী সখী মিত্ৰ বুলি সম্বোধন কৰি মহা আনন্দেৰে ওচৰ চাপি গৈ হাত দুখন মেলি তেওঁক সাৱটি ধৰিলে। সেই বিপ্ৰ দামোদৰ আছিল জাতিত ব্ৰাহ্মণ আৰু ঋষি ধৰ্মত নিষ্ঠ, শুদ্ধ চিত্তৰ কৃষ্ণৰ এজন বৰ প্ৰিয় মিত্ৰ। তেনে এজন পৰম পবিত্ৰ ব্ৰাহ্মণক আলিংগন কৰাৰ লগে লগে কৃষ্ণৰ মনটো প্ৰেমেৰে উপচি পৰিল। মহা আনন্দত তেওঁৰ গাৰ নোম শিহৰি উঠিল। তেওঁৰ কমল নেত্ৰৰ পৰা প্ৰেমানন্দৰ লোটুক নিগৰি নিগৰি পৰিবলৈ ধৰিলে। ভকতৰ প্ৰেম ৰসত কৃষ্ণ মগ্ন হৈ পৰিল। সেয়েহে প্ৰেমানন্দত পুলকিত হৈ দামোদৰে দামোদৰ বিপ্ৰক আলফুলকৈ দুয়োখন হাতেৰে সাৱটি ধৰি লাহে লাহে লৈ গৈ নিজৰ সোণৰ শয্যাখনতেই বহুৱাই দিলে। তাৰ পাছত বৰ লৰালৰি কৰি সোণৰ বৰচৰীয়া এটাত পানী আনি সেই পদ্য জলেৰে মিত্ৰ বিপ্ৰজনৰ ভৰি দুখন ধুৱাই দি তেওঁৰ পাদুদক শিৰত ল'লে। তাৰ পাছত কস্তুৰী দিব্যচন্দন আদি সুগন্ধিৰে ব্ৰাহ্মণৰ গাটো সুগন্ধিত কৰি সানি মোহাৰি দি তেওঁৰ সন্মুখত অগৰুৰ সুন্দৰ সুবাসৰ ধূপ জ্বলাই দিলে। তেওঁৰ দুয়ো কাষে দুগছি ঘৃতৰ প্ৰদীপো জ্বলাই দিলে। তাৰ পাছত বৰ আনন্দেৰে দিব্য ফুলৰ মালাবোৰ আনি মাধৱে ব্ৰাহ্মণৰ ডিঙিয়ে মূৰে পিন্ধাই দিলে। ৰুক্মিণীয়ে বৰ সাদৰেৰে সোণৰ নালৰ চামৰ বিচনীখনেৰে ব্ৰাহ্মণৰ কাষত ৰৈ লাহে লাহে বিচিবলৈ আৰম্ভ কৰিলে। খাবলৈও নানান ধৰণৰ খাদ্যও দিয়া হ'ল। দামোদৰে খোৱা লোৱা কৰাৰ পাছত কৃষ্ণক ক'লে, সখা, তোমাৰ এদিনৰ কথা মনত আছেনে? আমি যে এদিন গুৰুপত্নীৰ কথামতে খৰি আনিবলৈ দুয়ো হাবিলৈ গৈছিলোঁ। বৰষুণৰ বাবে যে গছৰ তলত আশ্ৰয় লৈছিলোঁ। ৰাতি হোৱাত আমি যে পথ হেৰুৱাইছিলোঁ। গুৰুদেৱে যে আমাক বিচাৰি গৈছিল, সেইবোৰ মনত আছেনে? কৃষ্ণয়ো ক'লে, সখা, সেইবোৰ কথা কেনেকৈ পাহৰি যাম। বাৰু কোৱাচোন সখা, তোমাৰ ঘৰৰ খবৰ কোৱা। তেতিয়া বিপ্ৰ দামোদৰে ক'লে যে গুৰুগৃহৰ পৰা গৈয়ে মই বিবাহ পাশত আবদ্ধ হ'লোঁ। মোৰ পত্নী বৰ পতিব্ৰতা স্ত্ৰী। তেওঁ তোমাৰ সকলো খবৰ জানে। তেওঁৱেই মোক তোমাৰ খবৰ ল'বলৈ পঠিয়ালে। গুৰুগৃহৰ পৰা যোৱাৰ পিছত তুমিও মোক পাহৰি গ'লা। ময়ো তোমাক চাবলৈ আহিম বুলি আহিবই পৰা নাছিলোঁ। আজি আহি ওলালোঁ। এইদৰে শ্ৰীকৃষ্ণই দামোদৰৰ লগত বৰ আনন্দ মনেৰে কথা পাতি আছিল। বিপ্ৰ দামোদৰে শ্ৰীকৃষ্ণৰ ধন ঐশ্বৰ্য দেখি সান্দহৰ সৰু টোপোলাটি লুকুৱাই ৰাখিছিল যে ইমান ধনী কৃষ্ণক ফটা চিটা কাপোৰত বন্ধা গুড়া সান্দহ দিবলৈ তেওঁৰ বৰ লাজেই লাগিছিল। কৃষ্ণই হাঁহি মাৰি দামোদৰক ক'লে, হে সখা, সখীয়ে বাৰু মোৰ বাবে একো দি পঠোৱা নাই নেকি? কি আনিছা, নিদিয়া কিয়? সখীয়ে দিয়া বস্তু খাবলৈ মোৰ বৰ ইচ্ছা হৈছে। বান্ধৱ কৃষ্ণৰ এই কথা শুনি দামোদৰে লাজতে তলমূৰ কৰি থাকিল। তেওঁৰ মনৰ সকলো কথা কৃষ্ণই বুজি পালে। কিয় আহিছে সেই কথাও নজনাকে নাথাকিল। তেওঁ ব্ৰাহ্মণক কিছু ধন সম্পদ দিবলৈ ইচ্ছা কৰিছিল। তেওঁ পুনৰ দামোদৰ বিপ্ৰক ক'লে,
সখা লাজ নকৰিবা। ভক্তিভাৱে যিয়েই যি দিয়ে মই তাকেই গ্ৰহণ কৰোঁ। হেৰা মোৰ প্ৰিয় ব্ৰাহ্মণ বান্ধৱ, বিশেষকৈ তুমি ঘৰৰ পৰা যে মোক দিবৰ কাৰণে কিবা এটা বস্তু লৈ আহিছা, মোক এতিয়া দিয়া। যদি বস্তু কম আনিছা তেনেহ'লে মই অকলেই খাই শেষ কৰি দিম দিয়া, কাৰণ অকণমান বস্তু খোৱাটোৱেই মোৰ স্বভাৱ। তুমি যদি মোৰ স্বভাৱটোৰ বিষয়ে নাজানা তেনেহ'লে কওঁ শুনা। যদি মোৰ ভক্তই মোক মহা স্নেহেৰে অলপ বস্তুও দিয়ে আৰু সেই বস্তুকণ যদি ভক্তিৰ বলেৰে মোক সমৰ্পণ কৰে, তেনেহ'লে সেই অলপ দ্ৰব্যই বিস্তৰ বা অসংখ্য হৈ যায়। এনেদৰে মন্তব্য কৰি মাধৱে ব্ৰাহ্মণৰ পৰা ব্ৰাহ্মণীয়ে পঠাই দিয়া বস্তুখিনি খুজিলে। কিন্তু সেই দ্বিজ বিপ্ৰজনে মনত বৰ লাজ পাই মাধৱক বস্তুখিনি নিদি তলমূৰকৈ বহি থাকি মনতে ভাবিলে, অকণমান টোপোলা এটা মই কিবা বুদ্ধিৰে কাষলতিৰ তলতেই লুকুৱাই আনিছোঁ। এই কণ বস্তুকে লক্ষ্মীৰ পতি কৃষ্ণক এতিয়া দিওঁ কেনেকৈ? এনেদৰে ভাবি ভাবি বিপ্ৰ দামোদৰে লাজতে সান্দহৰ টোপোলাটি উলিয়াই দিবই পৰা নাই। তেওঁ লাজত ৰঙা পৰি গৈছে। মুখমণ্ডলত ঘামৰ কণিকা দেখা গৈছে। কৃষ্ণই কথাটো জানি দামোদৰে লুকুৱাই ৰখা টোপোলাৰ পিনে আঙুলিয়াই ক'লে, সেই টোপোলাত কি আছে দিয়া। তুমি কিয় ইমান লাজ কৰিছা? তুমিতো মোৰ বন্ধু, বন্ধুৰ আগত লাজ কৰিব নাপায়। টোপোলাটো দিয়াচোন। নিৰুপায় হৈ বিপ্ৰ দামোদৰে সান্দহৰ টোপোলাটি উলিয়াই দিলে। কৃষ্ণই তাৰে পৰা এগাল উলিয়াই খাই ক'লে, বাহ, বঢ়িয়া লাগিছে। আৰু এগাল খাব খোজাত ৰুক্মিণীয়ে কৃষ্ণৰ হাতত ধৰিলে। ৰুক্মিণীৰ অৰ্থ কৃষ্ণই বুজিলে। কৃষ্ণই এগাল সান্দহ খাই যি তৃপ্তি পালে তাতেই ব্ৰাহ্মণৰ ধন ৰত্ন উভৈ নদী হ'ব, আৰু এগাল খালে লক্ষ্মী গৈ ব্ৰাহ্মণৰ ঘৰত বন্দী হৈ থাকিব লাগিব। কৃষ্ণই বাকীখিনি নাখালে। নিশা দামোদৰক কৃষ্ণৰ গৃহত ৰাখিলে। ৰুক্মিণী আৰু কৃষ্ণই নানান ধৰণেৰে আদৰ যত্ন কৰি আহাৰ খুৱালে। ৰাতিপুৱা কৃষ্ণৰ পৰা বিদায় লৈ তেওঁ নিজ ঘৰলৈ যাত্ৰা কৰিলে। তেওঁ যি উদ্দেশ্যেৰে কৃষ্ণৰ ওচৰলৈ গৈছিল, লাজতে কৃষ্ণক সেই কথা ক'বই নোৱাৰিলে। জগতৰ ঈশ্বৰ কৃষ্ণই তেওঁক যি মৰম কৰিলে, লক্ষ্মীৰ অৱতাৰ ৰুক্মিণী দেৱীয়ে যি শুশ্ৰূষা কৰিলে, তাতেই তেওঁ পৰম সন্তোষ পালে। যদুকুলৰ এই শ্ৰেষ্ঠ ঐশ্বৰ্য বিভূতিৰে বিভূষিত 16,008জনী পত্নীৰ স্বামী অসুৰ বিনাশক পৰমেশ্বৰেই মানৱ ৰূপে অৱতাৰ ধৰা কৃষ্ণৰ আতিথ্য গ্ৰহণ কৰি তেওঁ নিজৰ জীৱন ধন্য কৰা বুলি ধৰি লৈ নিজ গৃহলৈ খোজ কাঢ়ি গৈ থাকিল। বাটে বাটে কেৱল কৃষ্ণৰ ৰূপ স্মৰণ কৰি গ'ল। বিপ্ৰ দামোদৰে নিজৰ ঘৰ পাই আচৰিত হ'ল। তেওঁৰ ঘৰ আগৰ ঠাইত নাই। তেওঁৰ ঘৰ থকা ঠাইত প্ৰকাণ্ড অট্টালিকা, সাক্ষাৎ ৰাজভৱন। দাস দাসী পালি পহৰীয়াৰে আগুৰি থকা এটি বিতোপন অট্টালিকা দেখা পালে তেওঁ। তেওঁৰ মনতে ভাবিলে কৃষ্ণৰ গৃহৰ কথা, ঐশ্বৰ্য বিভূতিৰ কথা, আৰু কৃষ্ণৰ কথা ভাবি ভাবি তেওঁ পদ ভুল কৰি আন ঠাইলৈ গৈছে নেকি? নে তেওঁ সপোন দেখিছে? চকু মোহাৰি ভালদৰে ঘৰখনৰ চাৰিওফালে থকা গছ-গছনি আৰু আলি পদূলিবোৰ লক্ষ্য কৰিলে। সকলো আগৰ দৰেই আছে, মাথোন ঘৰটো ক'ৰবালৈ গ'ল। নিশাটোৰ ভিতৰতে ঘৰটো ক'লৈ গ'ল? কিবা মায়া হৈছে নেকি? একো বুজিব নোৱাৰি বিপ্ৰ দামোদৰে কৃষ্ণক স্মৰণ কৰি মনতে ক'বলৈ ধৰিলে, হে সখা কৃষ্ণ, হে জগতৰ ঈশ্বৰ, মোৰ ঘৰটি ক'লৈ গ'ল? নে ময়ে চকুৰে ভুল দেখা নাইতো? মই এতিয়া ক'লৈ যাওঁ? প্ৰাণ সখা কৃষ্ণ, মোক নেপালে মোৰ পত্নী কেনেকৈ জীয়াই থাকিব প্ৰভু? দুখীয়া হ'লেও
মই তেওঁৰ সৈতে পৰম আনন্দ লাভ কৰিছোঁ। কোনো মায়াবীয়ে মোৰ ঘৰখন নিশাৰ ভিতৰতে কলৈ নিলে মোক জনোৱা নাৰায়ণ। হে নাৰায়ণ, মই এতিয়া কলৈ যাওঁ, কি কৰোঁ? সিপিনে বিপ্ৰ পত্নী নিশা শুই আছিল কৃষ্ণৰ কথা চিন্তা কৰি। ৰাতিপুৱা সাৰ পাই দেখিলে তেওঁ বাঁহৰ চাঙত শুই থকা নাই, শুই আছে সোণৰ কাম কৰা ধুনীয়া পালেঙত। তেওঁৰ ঘৰত দাস দাসী অলেখ, প্ৰকাণ্ড কোঠাত আছে তেওঁ। দাসীয়ে তেওঁৰ বাবে ভাগে ভাগে ফল মূল, নানানবিধ মিঠাই, পৰম অন্ন আদি ৰাতিপুৱাৰ আহাৰৰ বাবে সজাই থৈছে। তেওঁৰ গাত দিব্য বস্ত্ৰ, ডিঙি নাক কাণ আৰু হাতত নানাবিধ হীৰা মুকুতাৰ অলংকাৰ। কেইবাজনীও দাসীয়ে তেওঁ সাৰ পোৱালৈ অপেক্ষা কৰি আছে। তেওঁ টোপনিৰ পৰা সাৰ পোৱাত সকলো দাসীয়ে তেওঁক প্ৰণাম কৰিলে, স্নান আদি প্ৰাতঃকৰ্মৰ যোগাৰ কৰি দিলে। তাৰ পাছত সুগন্ধি তেল চন্দন ধুনীয়া ধুনীয়া পোছাক পিন্ধাই দিলে দাসীবোৰে। সেইবোৰ পিন্ধাত তেওঁক সাক্ষাৎ সৰগৰ অপেশ্বৰী যেন দেখা গ'ল। তাৰ পাছত ৰাতিপুৱা আহাৰ খাবলৈ দিলে। জীৱনত নোখোৱা খাদ্য খালে তেওঁ। তেওঁ বুজি পালে স্বামীৰ কথাত সন্তুষ্ট হৈ ভগৱান কৃষ্ণই এইবোৰ সা সম্পত্তি তেওঁলোকক দান কৰিলে। তেওঁ ইটোৰ পিছত সিটো কোঠা চালে, প্ৰত্যেক কোঠাতেই হীৰা মুকুতাৰ কাম কৰা দেৱালবোৰ, প্ৰত্যেক কোঠাৰ ভিতৰত মূল্যৱান আচবাব। তেওঁ যিফালেই গৈছে সেইফালেই মানুহবোৰে সন্মান জনাইছে। ৰাজৰাণীক যেনেদৰে সন্মান জনোৱা হয়, মানুহবোৰে তেওঁক তেনে সন্মান জনাইছে। সকলোবোৰ দেখি তেওঁ কৃষ্ণক শতকোটি প্ৰণাম জনাই নিজৰ কোঠালৈ গৈ খিৰিকীৰে স্বামী অহালৈ বাট চাই থাকিল। বিপ্ৰ দামোদৰে অট্টালিকাৰ পিনে চাই ভাবি থকা দেখা পালে ব্ৰাহ্মণীয়ে। তেওঁৰ পূজাৰ সম্ভাৰ আৰু ভালেমান দাসীক লগত লৈ স্বামীৰ ওচৰ পালে। দামোদৰ বিপ্ৰই পত্নীৰ ৰূপ দেখি ভেবা লাগি চায়েই থাকিল। তেওঁ সেইবোৰ কি দেখা পাইছে, সপোন নে দিঠক, একো ধৰিবই পৰা নাই। তেওঁ বাৰে বাৰে কৃষ্ণৰ নাম জপ কৰিব ধৰিলে। ব্ৰাহ্মণ পত্নীয়ে স্বামীক ভক্তিভাৱে পূজা কৰিলে। তাৰ পিছত স্বামীক আদৰি ঘৰৰ ভিতৰলৈ নিলে। ঘৰৰ ভিতৰত বিপ্ৰ দামোদৰক স্নান কৰাই গাত সুগন্ধি চন্দন ঘঁহি দিলে, সুন্দৰ পোছাক পিন্ধালে, নানান বস্তু খাবলৈও দিলে। তাৰ পিছত ব্ৰাহ্মণীয়ে সুধিলে, হে প্ৰাণনাথ, তোমাৰ সখা কৃষ্ণই তোমাক দেখি কি কৰিছিল, মোৰ কথা সুধিছিলেনে? গুড়াখাণ্ড খাই তেওঁ কেনে পালে? তেওঁ আমাৰ ইয়ালৈ আহিবনে? ব্ৰাহ্মণীৰ এনে কথা শুনি কৃষ্ণৰ গৃহত যি যি ঘটিছিল দামোদৰে সকলোবোৰ পত্নীৰ আগত বৰ্ণনা কৰিলে। তেওঁ সকলোবোৰ বিৱৰি কৈ পত্নীক ক'লে, চোৱা দেৱী, মই বৰ মূৰ্খ। মই মোৰ প্ৰাণৰ সখাক সামান্য মানৱ বুলি ভাবিছিলোঁ। এতিয়াহে বুজিলোঁ তেওঁ এমুঠি সান্দহ খাই তৃপ্তি লাভ কৰা বুলি কোৱাৰ অৰ্থ তেওঁ পৰমেশ্বৰ। সামান্য এমুঠি সান্দহ খাই তৃপ্তি লাভ কৰি আমাক অতুল ঐশ্বৰ্য প্ৰদান কৰিলে। তেওঁ দয়াৰ সাগৰ, ভক্তৰ প্ৰতি সদায় কৃপা কৰে। মই মহামূৰ্খই তেওঁক চিনি পোৱাই নাছিলোঁ। হে প্ৰভু, তুমি মোক এইবোৰ দান কৰিলা, মোৰ দুখ আঁতৰ কৰিলা। দয়া কৰি মোক তোমাৰ চৰণত ঠাই দিয়া প্ৰভু। ময়ে যেন ঐশ্বৰ্য বিভূতিৰ মোহত তোমাক পাহৰি নাযাওঁ, সেই বৰ দিয়া প্ৰভু। বিপ্ৰ দামোদৰ আৰু তেওঁৰ পত্নীয়ে সদায় কৃষ্ণক স্মৰণ কৰি মহাসুখত দিন কটালে আৰু মৃত্যুৰ পাছত বৈকুণ্ঠত স্থান লাভ কৰিলে। কৃষ্ণই তেওঁলোকক সদায় কৃপা কৰিলে। বন্ধু বান্ধৱীসকল, এয়াই আছিল বিপ্ৰ দামোদৰৰ উপাখ্যানৰ কাহিনী। এই কাহিনী শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। আৰু মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।